এভৰিৱান সকলোকে স্বাগতম জনাইছো আজি আমাৰ ক্লাছটোলৈ মই হলো নয়ন আশা কৰিছো তোমালোকে ভালদৰে পঢ়া-শুনাবোৰ কৰি আছা পৰীক্ষালৈ যিহেতু খুবেই কম দিন বাকি আছে গতিকে একেবাৰে সময়বোৰ নষ্ট নকৰিবা ভালদৰে পঢ়া-শুনাবোৰ কৰি থাকিবা আজি আমি তোমালোকৰ একেবাৰে শেষৰটো অধ্যায় সম্ভাৱিতা এই চেপ্টাৰটোৰ পৰা জন আউটছত কেনেকুৱা ধৰণৰ কোৱেশ্চনছবোৰ আহিছে সেইবোৰৰ ওপৰত ডিসকাস কৰিম একেবাৰে সহজ চেপ্টাৰ এটা তোমালোকৰ এই চেপ্টাৰটোত মাত্ৰ এটা ফৰ্মুলা আছে আৰু কেইটামান বেসিক বস্তু আছে যিকেইটা জানিলে তোমালোকে ইজিলি এই চেপ্টাৰটোৰ পৰা গোটেইখিনি কোৱেশ্চনছ কৰি আহিব পাৰিবা সো আহাচোন জন আউটছত কেনেকুৱা কোৱেশ্চনছ আহিছে চাও এইটো চেপ্টাৰৰ পৰা 2017 চনৰ এইটো কোৱেশ্চন এৰুত কৈছে কি তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে বুলি কৈছে এটা সম্ভাৱিতাৰ ক্ষেত্ৰত সদায় এটা মন কৰিবা সম্ভাৱিতাটো কোনো এটা ঘটনা যদি ই হয় তাৰ সম্ভাৱিতাটো সদায় আমি কি বুলি লিখো পি ই বুলি লিখো ঠিক আছে আৰু পি ই টো সদায় 0 ৰ সমান হ'ব বা 0 তকৈ ডাঙৰ হ'ব মানে 0 লেছ দেন ইকুৱেল পি ই লেছ দেন ইকুৱেল টু 1 হয় মানে সদায় এই সম্ভাৱিতাটো 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব পাৰে নাইবা 1 হ'ব পাৰে 1 তকৈ সৰু হ'ব পাৰে 1 তকৈ ডাঙৰো হ'ব নোৱাৰে 0 তকৈ সৰু হ'ব নোৱাৰে গম পাইছানে মানে 0 আৰু 1 ৰ মাজতে সম্ভাৱিতাটো সদায় থাকে গতিকে ইয়াত যদি চোৱা তলৰ কোনটো ঘটনা সম্ভাৱিতা হ'ব পাৰে বুলি কৈছে সো এটো যদি চোৱা এটো ক্ষেত্ৰত তোমালোকে 1 তকৈ সৰু সংখ্যা এটাই পাবা ওকে এটো তোমালোকে যদি কৰিবলৈ যোৱা দশমিক ৰূপত লিখিবলৈ যোৱা বা হৰণ কৰি চাবলৈ যোৱা 1 তকৈ সৰু সংখ্যা এটা পাবা এটো কোনো কাৰণত সম্ভাৱিতা হ'ব নোৱাৰে কাৰণ সম্ভাৱিতা কেতিয়াও 0 তকৈ সৰু হ'ব নোৱাৰে এটো হ'ব নোৱাৰে কাৰণ 0 তকৈ ডাঙৰ হ'ব নোৱাৰে সৰি 1 তকৈ ডাঙৰ হ'ব নোৱাৰে সম্ভাৱিতা গতিকে এটো 1 তকৈ ডাঙৰ সংখ্যা এটা সম্ভাৱিতা হ'ব নোৱাৰে এটো যদি চোৱা এটো তোমালোকে হৰণ কৰিবলৈ চোৱা তেতিয়া হলে 1 তকৈ ডাঙৰ সংখ্যা এটাই পাবা গম পাইছানে কাৰণ 2 গুণ 2 হ'ব আৰু এপিনে এক এটা বাকি থাকিব মানে কৰিবলৈ গলে তোমালোকে 1 তকৈ ডাঙৰ সংখ্যা এটাই পাবা গতিকে এটো 1.5 পাই যাবা হয়নে গতিকে এটো সম্ভাৱিতা হ'ব নোৱাৰে গতিকে সম্ভাৱিতাৰ ক্ষেত্ৰত তোমালোকে এই বস্তুটো জানাটো খুবেই দৰকাৰী আৰু এইটোৰ পৰা আমি গম পাইছো যে কি অপচন এটো শুদ্ধ হ'ব মানে সম্ভাৱিতাটো কেতিয়াও 0 তকৈ সৰু হ'ব নোৱাৰে আৰু সম্ভাৱিতাটো কেতিয়াও 1 তকৈ ডাঙৰ হ'ব নোৱাৰে ঠিক আছে ওকে আমি নেক্সট প্ৰশ্নলৈ আগবঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চাম 2018 চনৰ এইচএসএলসি ৰ এটা কোৱেশ্চন সুধিছে এটো সুধিছে ইৰ সম্ভাৱিতা ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নহয়ৰ সম্ভাৱিতা কিমান হ'ব দুইটা যোগ কৰিলে কিমান হ'ব সুধিছে সো ঘটনা ইৰ সম্ভাৱিতাটোক আমি কি বুলি কওঁ পি ই ৰে বুজাও আৰু ঘটনা ই নহয়টোক আমি সদায় ই বাৰেৰে বুজাও হেতু ঘটনা ই নহয়ৰ সম্ভাৱিতাটো হ'ব পি ই বাৰ গম পাইছানে ই নহয় মানে কি হৈছে যে ই ঘটনাটো যদি ঘটে ই বাৰ ঘটনাটো ঘটিব নোৱাৰে আৰু ই ঘটনাটো যেতিয়াই নঘটিব তেতিয়া ই বাৰ ঘটনাটো ঘটিছে বুলি আমি ধৰি লম সো যেতিয়া আমি পি ই প্লাস পি ই বাৰ কৰো সদায় আমি কি পাওঁ সদায় আমি 0 পাওঁ গম পাইছানে এক মিনিট সৰি এইটো 0 মোৰ আহি গৈছিলে ঘপকে 0 নহয় আসলতে সদায় আমি পি ই প্লাস পি ই বাৰ সদায় আমি 1 পাওঁ সো এইটো কথা মনত ৰাখিবা মোৰ ঘপককে 0 অলপমান কনফিউজ হৈ গৈছিল ঘপককে বস্তুটো হৈছে পি ই প্লাস পি ই বাৰ সদায় 1 হয় হেতু মনত ৰাখিবা দেই গতিকে ইৰ সম্ভাৱিতা ঘটনা ইৰ সম্ভাৱিতা আৰু প্লাস ঘটনা ই নহয়ৰ সম্ভাৱিতা সদায় দুইটা যোগ কৰিলে আমি 1 পাম ওকে সো আমি নেক্সট প্ৰশ্নলৈ আগবঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চাও সো ভালদৰে মিহলোৱা 52টা তাছপাত থকা এজোৰ তাছপাতৰ পৰা তাছপাত এখন টানি লোৱা হ'ল তাছপাতখন স্কাপন হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব দিছে গম পাইছে সো এতিয়া এটো আমি কেনেকৈ কৰিম এতিয়া কথাটো হ'ল তোমালোকে এই এনেকুৱা অংক যেতিয়া তোমালোকৰ পৰীক্ষাত দি দিব তোমালোকে এটা কথা জানাটো দৰকাৰ তাছপাতৰ লগত জড়িত কিছুমান ফেক্টছ জানাটো দৰকাৰ তাছপাতৰ এটা ডেকত মানে এটা বান্ডল বুলি ক'ব পাৰা এটা বান্ডলত 52টা তাছপাত থাকে তাৰে কি হয় চাৰিটা ভাগত ভগোৱা আছে এটা ভাগত আছে স্কাপন গম পাইছানে স্কাপন বুলি এই কাৰ্ডটো 13খন কাৰ্ড থাকে এনেকুৱা গম পালানে হৰ্টন বুলি 13খন থাকে তাৰ পিছত চিৰটন বুলি 13খন থাকে আৰু তোমালোকৰ ৰুহিটন বুলি 13খন থাকে গম পাইছানে গতিকে এই চাৰিটা ভাগত ভগোৱা আছে স্কাপন হৰ্টন ৰুহিটন আৰু চিৰটন ওকে সো আমি যেতিয়া ক'বলৈ যাম ইয়াত কৈছে কি স্কাপন হোৱাৰ সম্ভাৱিতা এতিয়া 13খন কাৰ্ড স্কাপন আছে তাৰ মানে কি এই 13টা ফলাফল আছে যি এই স্কাপন হোৱা ঘটনাটোক সাপোৰ্ট কৰি আছে মানে স্কাপন হোৱা ঘটনাটোৰ সাপেক্ষে আছে তাৰ মিনিংটো হ'ল কি আমি ডাইৰেক্টলি ইয়াৰ সম্ভাৱিতা স্কাপন হোৱাৰ সম্ভাৱিতাটো নিৰ্ণয় কৰিব পাৰো হেতু হ'ব 13/52 ওকে এটো 13/52 হৈ যাব তোমালোকৰ সম্ভাৱিতাটো এটা 13 এটোক 4 বাৰ যাব হয়নে 13 এ 4 বাৰ গল সো 4 ভাগৰ 1 হ'ব তোমালোকৰ নিৰ্ণয় সম্ভাৱিতাটো ওকে সো এটো তোমালোকে দুটামান লাইন লিখি ধুনিয়াকে সজাই পেলে লিখিব পাৰা স্কাপন হোৱাৰ ঘটনাটোক আমি ই বুলি ধৰিছো স্কাপন হোৱাৰ সেই ঘটনাটোৰ ইৰ সম্ভাৱিতাটোক আমি পি ই বুলি লিখিছো পি ই ইকুৱেল টু তোমালোকে ফৰ্মুলাটো ধুনিয়াকে লিখি তাৰ পিছত এনেকে অংকটো কৰি কাটাকাটি কৰি পেলে 1/4 তোমালোকে পাবা যেহেতু 2 নম্বৰ দিছে গতিকে কৰি চাবা এটো বস্তু ঠিক আছে আমি এটা নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নত কি সুধিছে চাও এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কিমান
গম পাইছানে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টিটোক তোমালোকৰ বুকতে আছে কিমান হয় জানানে সেইটো হৈছে 1 গম পাইছানে 1 হয় আৰু প্ৰাথমিক ঘটনা বুলি ক'লে যিবোৰ পৰীক্ষাৰ ফলাফল যিবোৰ ঘটনাৰ ফলাফল মাত্ৰ এটা থাকে সেইবোৰক কি কয় প্ৰাথমিক ঘটনা বুলি কোৱা হয় প্ৰাথমিক ঘটনা বুলি কোৱা হয় ঠিক আছে আৰু এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হৈছে 1 এইটো কথা মনত ৰাখিবা ওকে সো এমসিকিউ বিলাক এনেকুৱা ধৰণৰে দিয়ে যেনেকৈ ওপৰত তোমালোকৰ PE + PE বাৰৰ কথা দিলে তাৰ পিছত তোমালোকৰ সম্ভাৱিতা আৰু এটা বস্তু কি দিলে এতিয়ালৈকে যে কোনো ঘটনাৰ সম্ভাৱিতা তলৰ কোনটো হ'ব পাৰে সো হেতু আমাৰ ফেক্টটো হৈছে কি 0 আৰু 1 ৰ মাজত থাকে সদায় সম্ভাৱিতা তাৰ পিছত কি খুদিছে চাও নেক্সট কি খুদিছে 2020 চনত খুদিছে যে ভালদৰে মিহলীয়া 52 খিলা থকা এজোৰ তাছপাতৰ পৰা এখিলা টানি উলিওৱা হ'ল গম পাইছেনে ভালদৰে মিহলাই লোৱা 52 খিলা থকা এজোৰ তাছপাতৰ পৰা এখিলা টানি উলিওৱা হ'ল এতিয়া আমি কি উলিয়াব লাগে এটা ৰঙা ৰঙৰ ৰজা আৰু এটা স্কাপন পোৱাৰ সম্ভাৱিতা আমাক নিৰ্ণয় কৰিব দিছে মানে এটা ৰঙা ৰজা পোৱাৰ সম্ভাৱিতা আৰু এটা স্কাপন পোৱাৰ সম্ভাৱিতা সো এনেকুৱা ধৰণৰ অংকবোৰ কৰোঁতে তোমালোকৰ কি হয় তোমালোকে এই তাছপাতৰ যোনটো অলপমান নলেজ থাকাটো বেছিক দুটামান নলেজ থাকাটো দৰকাৰী হয় সো কিতাপতে আছে তোমালোকৰ সেই বস্তুটো সেইটো সকলোৱে চাই ল'বা এবাৰ ঠিক আছে সো ভালদৰে 52 খিলা তাছপাত যে থাকে আমাৰ 52 খিলা তাছপাতৰ কি হয় 13 খিলা থাকে 13 খিলা থাকে স্কাপন 13 খিলা থাকে কি হয় ৰোহিতন 13 খিলা থাকে হৰটন আৰু 13 খিলা থাকে চিৰটন গম পাইছেনে আৰু প্ৰতিটোত থাকতে মানে এনেকৈ যে ভগাই ভগাই দিছে 13খন তাৰে কি হয় প্ৰতিটো মানে এনেকুৱা থুপতে কি হয় ৰজা ৰাণী গোলাম আৰু টেক্কা থাকে গম পাইছেনে এটা টেক্কা কাৰ্ড কিছুমান থাকে তাৰপিছত ৰজা থাকে তাৰপিছত ৰাণী থাকে আৰু গোলাম থাকে গম পাইছেনে আৰু ইয়াৰ ভিতৰত যোনটো তোমালোকৰ হৰটন আৰু ৰোহিতন আছে এইটো হৰটন আৰু এইটো ৰোহিতন বুলি যদি ধৰা ইহঁতকেইটাৰ কি হয় কালাৰ কেইটা ৰঙা কালাৰ হয় গম পাইছেনে ইহঁত দুটা হৰটন আৰু ৰোহিতন বুলি যদি ধৰা এইটো মই হৰটন আৰু এইটো ৰোহিতন বুলি দিছো ইহঁত দুটা কি হয় ৰঙা ৰঙৰ হয় বাকি এইকেইটা কাৰ্ড কি হয় কলা ৰঙৰ হয় গতিকে তোমালোকক যেতিয়াই প্ৰতিটো থাকতে কি হ'ব টেক্কা ৰজা ৰাণী থাকিবই গম পাইছেনে ৰজা এখন কাৰ্ড ৰাণী এখন কাৰ্ড আৰু গোলাম এটা থাকিবই প্ৰতিটো থাকতে থাকিব গতিকে ৰঙা ৰঙৰ ৰজা কেইটা থাকিব ইয়াত যদি চাবলৈ যোৱা ৰঙা ৰঙৰ থাক হৈছে এই দুটা হৰটন আৰু ৰোহিতন গম পাইছেনে এতিয়া হৰটনত ৰজা এটা থাকিব আৰু ৰোহিতনত এটা ৰজা থাকিব তাৰ মানে ৰঙা ৰঙৰ দুটা ৰজাই থাকিব অৰ্থাৎ ৰঙা ৰঙৰ ৰজা পোৱাৰ যিটো ঘটনা হেতুৰ সাপেক্ষে আমাৰ দুটা ফলাফল আছে মানে দুটাৰ যিহেতু ৰঙা ৰজাৰ কাৰ্ড আছে হয়নে গতিকে আমাৰ যিটো ৰঙৰ ৰজা পোৱাৰ যিটো সম্ভাৱিতা তাছপাত এখিলা উলিয়াই নিলে হেতু হ'ব তোমালোকৰ ৰঙা ৰঙৰ ৰজাৰ থকা কাৰ্ড কেইখন আছে ৰঙা ৰঙৰ ৰজাৰ কাৰ্ড কেইখন আছে অবভিয়াছলি দুখন আছে হয়নে 2 বাই কি হ'ব টোটেল কাৰ্ড কিমানখন আছে 52 গতিকে তলত হ'ব 52 গতিকে আমাৰ এই যোনটো প্ৰথম যোনটো আহিব এটোৰ সম্ভাৱিতা কিমান হ'ব এটো যদি আমি হৰণ কৰি দিও তেতিয়ালে হৈ যাব তোমাৰ 26 হয়নে গতিকে 26 বাই 1 বাই 26 ওকে 1 বাই 26 হৈ যাব তোমালোকৰ আনসাৰটো গম পাইছানে মানে এই ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা হ'ব 1 বাই 26 গতিকে দেখিলানে কিমান সহজ হয় অংকবোৰ একেবাৰে সহজ এটা তোমালোকৰ ফৰ্মুলা আছে যে ঘটনাটোৰ সাপেক্ষে থকা ফলাফলৰ সংখ্যা বাই ঘটনাটোৰ মুঠ ফলাফলৰ সংখ্যা সেইটো সেই অনুপাতটো যদি লৈ লোৱা তোমালোকে সেই হৰণটো কৰি দিয়া তোমালোকে ইজিলি যিকোনো এটা ঘটনাৰ তোমালোকে সম্ভাৱিতা উলিয়াব পাৰা সো ইয়াতে ৰঙা ৰজা যিহেতু দুখন কাৰ্ড আছে গতিকে মই আমাৰ ইয়াৰ সাপেক্ষে থকা ফলাফলৰ সংখ্যা হৈছে 2 আৰু মুঠ ফলাফলৰ সংখ্যা হৈছে 52 গতিকে 2 বাই 52 কৰি পেলাই কটাকটি গৈ 1 বাই 26 হৈ গ'ল অৰ্থাৎ ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা হৈছে 26/1 ওকে তাৰপিছত স্কাপন কাৰ্ড কেইটা আছে তোমালোকে যদি চোৱা স্কাপন কাৰ্ড তোমালোকৰ 13টা স্কাপন 13টা হৰটন 13টা ৰোহিতন আৰু 13টা চিৰটন আছে তাই স্কাপন কাৰ্ড 13খন আছে গতিকে ইয়াৰ সম্ভাৱিতা কিমান হ'ব স্কাপন কাৰ্ড যদি 13খন আছে 13/52 হৈ যাব ইয়াৰ সম্ভাৱিতাটো হয়নে এটোক যদি কাটিবলৈ যোৱা তোমালোকে 4 গুণ হৈ গ'ল গতিকে 1/4 হৈ যাব তোমালোকৰ সম্ভাৱিতা ওকে স্কাপন কাৰ্ড পোৱাৰ সম্ভাৱিতা আছে 1/4 সো সিম্পল অংক সহজ অংক কোনো কাৰণত ভুল নকৰিবা এটো চেপ্টাৰ একেবাৰে ইজি
ইজি চেপ্টাৰ এটা অ'কে একেবাৰে ইজি চেপ্টাৰ এটা তোমালোকৰ গতিকে কোনো কাৰণত ভুল নকৰিবা দেই এইটো চেপ্টাৰৰ অংকবোৰ নেক্সটটো যদি চাবলৈ যোৱা 2022 চনত সুধিছে ইয়াত সুধিছে এটা লুডু গুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতা কিমান এটা এটা কথা মন কৰা লুডু গুটি এটাত সদায় 6 লৈকে থাকে হয়নে 1ৰ পৰা 6 লৈকে থাকে 9টো থাকে জানো গতিকে লুডু গুটি এটা মাৰি দিলে আমি কেতিয়াও 9 নাপাওঁ মানে 9 পোৱাৰ যোনটো ঘটনা লুডু গুটি এটা যদি আমি মাৰি দিওঁ 9 পোৱাৰ যোনটো ঘটনা সেইটো হোৱাৰ সম্ভাৱনা একেবাৰে অসম্ভৱ ঘটনা এটা গম পাইছানে কাৰণ লুডু গুটিটোত 9 নাথাকে গতিকে আমি যদি লুডু গুটিটো মাৰি দিওঁ 9 কেনেকৈ আহিব গতিকে 9 পোৱাটো এটা অসম্ভৱ ঘটনা আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় কি হয় 0 হয় গতিকে এই লুডু গুটি এবাৰ মাৰিলে এটা লুডু গুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতাটো সদায় 0 হ'ব ঠিক আছে সো এইটো কথা মন কৰিবা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হয় আমি ডাইৰেক্টলি দেখি আছো এটা অসম্ভৱ ঘটনা হয়নে গতিকে এটোৰ সম্ভাৱিতা 0 হ'ব আমি নেক্সটলৈ আগবাঢ়ো নেক্সট কি সুধিছে চাওঁ 2022 চনত সুধিছে এটা বাকচত 3টা নীলা 2টা বগা 4টা ৰঙা বল আছে যদি এটা মাৰ্বল যাদৃচ্ছিকভাৱে টনা হয় তেন্তে এইটো এ বগা আৰু বি হৈছে ৰঙা হোৱাৰ সম্ভাৱিতা কিমান বগা আৰু ৰঙা হোৱাৰ সম্ভাৱিতাটো সুধিছে সো এইটো তোমালোকৰ ডাইৰেক্টলি কিতাপৰ উদাহৰণৰ পৰা উঠাই দিয়া এটা অংক সো এইটো কি হৈছে বাকচটোত 3টা নীলা বল আছে 2টা বগা বল আছে 4টা ৰঙা বল আছে তাৰ মানে কি 3টা 2টা 5টা 5 4 9টা টোটেল বল আছে বাকচটোত হলনে তাৰে বগা বল কেইটা আছে বগা বল আছে 2টা বগা বল আছে হয়নে গতিকে 2টা যেহেতু বগা বল আছে তাৰ মানে কি আমাৰ যি 9টা যে ফলাফল আছে সেই 9টা ফলাফলৰ 2টা ফলাফল এনেকুৱা আছে যি 2টা ফলাফলে এই বগা যাদৃচ্ছিকভাৱে বলটো টানি আনিলে বগা হোৱাৰ ঘটনাটো সমৰ্থন কৰি আছে সাপেক্ষে আছে গতিকে আমি সিম্পলি এই বগা হোৱাৰ সম্ভাৱিতাটো উলিয়াবলৈ ডাইৰেক্টলি আমি কি কৰিব পাৰো সেই বগা বল 2টা আছে নহয় গতিকে 2/9 কৰি দিব পাৰো এইটোৱে হৈছে তোমালোকৰ বগা বল পোৱাৰ সম্ভাৱিতা ওকে বগা হোৱাৰ সম্ভাৱিতা বলটো যে টানি নিব যাদৃচ্ছিকভাৱে বগা হোৱাৰ সম্ভাৱিতা হ'ব 2/9 এতিয়া ইয়াত কোনো ধৰণৰ কটাকটি নাযায় গতিকে মই এইটো ৰাখি দিছো ওকে আকৌ যদি চাবলৈ যোৱা ৰঙা হোৱাৰ সম্ভাৱিতা কিমান সুধিছে গতিকে ৰঙা হোৱাৰ সম্ভাৱিতাটো উলিয়াবলৈও সিম্পল আমি যদি চাওঁ বল টোটেল 9টা আছে তাৰে কি হৈ আছে মানে বল 9টা আছে মানে কি ফলাফল আছে 9টা মানে আমি যাদৃচ্ছিকভাৱে টানি আনিলে তাৰে পসিবল সম্ভৱতঃ আমি 9টা ফলাফল পাব পাৰো বেলেগ বেলেগ হয়নে তাৰে কি হৈ আছে ৰঙা বল আছে কেইটা 4টা ৰঙা বলে আছে তাৰ মানে 4টা বল এনেকুৱা আছে যিকিটা বল যিকিটা ফলাফল 4টা ফলাফল এনেকুৱা আছে যিকিটা ফলাফলে এই বলটো যে যাদৃচ্ছিকভাৱে টানি আনোতে ৰঙা হ'ব সেই ঘটনাটো সমৰ্থন কৰি আছে তাৰ মিনিংটো হৈছে কি এই ৰঙা হোৱাৰ সম্ভাৱিতাটো হ'ব 4/9 বুজি পালানে 4/9 ওকে সো হ'ব সিম্পল বগাৰ বলৰ সম্ভাৱিতা এটো 2/9 পাই গলো ৰঙা হোৱাৰ সম্ভাৱিতা 4/9 পাই গলো একেবাৰে ইজি অংক তোমালোকৰ ইমান ভাবিবলগীয়া একোৱে নাই নেক্সট যদি চাবলৈ যাওঁ 2023 চনৰ কোৱেশ্চন এটা লুডু গুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিতা কিমান হ'ব এটো আগৰ নিচিনা অংক তোমালোকৰ যেনেকে 9 পোৱাৰ সম্ভাৱিতাটো সুধিছিল এবাৰ কি সুধিছে 8 পোৱাৰ সম্ভাৱিতা গতিকে লুডু গুটি এটা মাৰি দিলে আমি কেতিয়াও 8 নাপাওঁ কাৰণ লুডু গুটি এটাত সদায় 1ৰ পৰা 6 লৈ থাকে গতিকে 8 পোৱা ঘটনাটো অসম্ভৱ ঘটনা এটা আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হয় গতিকে অপচন ডি টো শুদ্ধ হ'ব ওকে ওকে আমি নেক্সটলৈ আগবাঢ়ো এতিয়া নেক্সটত কি সুধিছে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব গম পাইছানে সো সিম্পল কথা তোমালোকৰ এটো তোমালোকৰ অসম্ভৱ ঘটনাৰ সম্ভাৱিতাটোৱে আলটিমেটলি জানিবলৈ বিচাৰিছে ইয়াত আকৌ একেটা বস্তুৱে দি দিছে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান হ'ব এটো ডাইৰেক্টলি 1506 দিছে অপচন কিটা অবিয়াসলি 0 হ'ব অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হয় ওকে এটা পাখা এবাৰ মাৰি পঠিওৱা হ'ল পাছতকে সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব এতিয়া পাখা বুলি ক'লে বহুত ষ্টুডেন্টৰ কি হৈ যায় খেলিমেলি এটা হৈ যায় পাখা কি বস্তু পাখাটো আমি মহাভাৰত চাওঁতেহে দেখিছো পাখাটো আচলতে হয় কেনেকুৱা সো বেলেগ একো ভাবিব নালাগে পাখাটো কি হয় তোমালোকৰ লুডু গুটিটোৰ নিচিনাই হয় সিম্পল 1ৰ পৰা 6 লৈ থাকে প্ৰতিখন পৃষ্ঠত পাখাটো খালি লুডু গুটিটো যেনেকৈ তোমালোকৰ ঘনক আকৃতি হয় পাখাটো কি হয় এটা আয়তীয় ঘনক হয় গম পাইছানে আয়তীয় ঘনক বুজি পাইছানে এনেকুৱা আয়তীয় ঘনক এটা হয় ঠিক আছে সো পাখাটো বেলেগ একো নহয় এটা আয়তীয় ঘনক হয় কিন্তু লুডু গুটিটোৰ সৈতে সেম হয় গতিকে লুডু গুটিটোত যেটা ফলাফল থাকে পাখাটো সেটা ফলাফলেই থাকে এতিয়া পাখাটো কি হয় 1ৰ পৰা 6 লৈ থাকে প্ৰতিখন পৃষ্ঠতে গতিকে পাছতকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান এতিয়া লুডু গুটিটোত টোটেল সম্ভাৱিতা হৈছে বা পাখাটোত টোটেল সম্ভাৱিতা হৈছে 6টা 1 2 3 4 5 হয়নে 6
মানে টোটেল আমাৰ ফলাফল আছে 6টা তাৰে 5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা 5তকৈ সৰু সংখ্যা কি আছে এটা দুটা তিনিটা চাৰিটা আছে হয়নে গতিকে চাৰিটা 5তকৈ সৰু সংখ্যা আছে অৰ্থাৎ আমি 5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতাটো ডাইৰেক্টলি আমি লিখিব পাৰো 4/6 লিখি দিব পাৰো এতিয়া আমি অপচনত চাওঁ 4/6 নাই মানে এটো আমি কটাকটি কৰিব পাৰো 2 2 4 হৈ গল 2 3 6 হৈ গল তো গতিকে 2/3 হ'ব তোমালোকৰ সম্ভাৱিতাটো অৰ্থাৎ ইয়াতে 2/3 যেটো অপচন আছে এই লাষ্টৰ অপচনটো হেতু শুদ্ধ হ'ব ঠিক আছে সো পাখা বুলি ক'লে কোনো কাৰণত কনফিউজ নহবা পাখা মানে তোমালোকৰ লুডু গুটিটো বুলিয়ে ভাবি লোৱা ঠিক আছে আমি নেক্সট তুলি আগবাহু নেক্সট কি সুধিছে চাওঁ হৰিয়ে দুটা ভিন্ন মুদ্ৰা একেলগে টছ কৰিছে এটা এটকীয়া আৰু আনটো দুটকীয়া বুলি ধৰি লোৱা তেওঁ অতি কমিও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান ওকে হৰিয়ে দুটা মুদ্ৰা ভিন্ন মুদ্ৰা একেলগে টছ কৰিছে তেওঁ অতি কমিও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান সুধিছে আমাক সো এটো এতিয়া কেনেকৈ কৰিবা ভিন্ন মুদ্ৰা দুটা টছ কৰিছে মানে দুটা ভিন্ন মুদ্ৰা আছে একেলগে টছ কৰিছে গম পাইছানে সো মই কি কৰিলো মই প্ৰথমতে পসিবল আমাৰ ফলাফল মুঠ ফলাফল কি হ'ব চাই লওঁ ওকে সো প্ৰথম মুদ্ৰাটোত কি হ'ব পাৰে হেড আহিব পাৰে দ্বিতীয় মুদ্ৰাটোতো হেড আহিব পাৰে মানে একেলগে যেতিয়া টছ কৰে এটো এটা ফলাফল দ্বিতীয় ফলাফলটো কি হ'ব প্ৰথম মুদ্ৰাটোত হেড আহিব পাৰে দ্বিতীয় মুদ্ৰাটোত কি আহিব পাৰে টেইল আহিব পাৰে এটো এটা ফলাফল তৃতীয় ক্ষেত্ৰটো কি হ'ব পাৰে প্ৰথম মুদ্ৰাটোত কি হ'ব পাৰে টেইল আহিব পাৰে দ্বিতীয় মুদ্ৰাটোত কি হ'ব পাৰে হেড আহিব পাৰে এটো এটা ফলাফল আৰু চতুৰ্থ ফলাফল এটা পাম আমি কি প্ৰথম মুদ্ৰাটোতো টেইল আহিব পাৰে দ্বিতীয় মুদ্ৰাটোতো টেইল আহিব পাৰে মানে এইকিটা হৈছে আমাৰ মুঠ আমাৰ ফলাফল গম পাইছানে এই চাৰিটাই তোমালোকৰ টছ মুদ্ৰা দুটা যেতিয়া একেলগে টছ কৰি দিবা সম্ভৱতঃ ফলাফল এইকিটাই হৈছে গম পাইছানে এইকিটাই ফলাফল আহিব পাৰে এতিয়া আমাক কৈছে তেওঁ অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান এতিয়া অতি কমেও এটা মুণ্ড পোৱাৰ মুণ্ড মানে হৈছে কি মুণ্ড আৰু পুচ্ছ মুণ্ড মানে হৈছে হেড হয়নে গতিকে অতি কমেও এটা হেড পোৱাৰ সম্ভাৱিতা কিমান এতিয়া যদি তোমালোকে ইয়াত চোৱা ইয়াত টোটেল আমাৰ চাৰিটা আউটকামৰ ভিতৰত চাৰিটা ফলাফলৰ ভিতৰত এই প্ৰথমটোতো অতি কমেও এটা হেড আছে মানে ম্যাক্সিমাম বেলেগ দুটা থাকিব পাৰে কিন্তু অতি কমেও এটা হেড আছে ইয়াতে হয়নে এটো ফলাফল যদি চোৱা ইয়াতো অতি কমেও এটা হেড আছে ইয়াতো যদি চোৱা ইয়াতো অতি কমেও এটা হেড আছে গতিকে আমাৰ এই যেটো মুণ্ড পোৱাৰ অতি কমেও এটা মুণ্ড পোৱাৰ ঘটনাটো সাপেক্ষে তিনটা ফলাফল আছে হয়নে আৰু মুঠ ফলাফল আছে চাৰিটা গতিকে 3/4 হ'ব তোমালোকৰ আনসাৰটো গম পাইছানে 3/4 হ'ব তোমালোকৰ যেটো তোমালোকৰ নিৰ্ণয় কৰিবলগীয়া সম্ভাৱিতা ঠিক আছে গতিকে মুণ্ড পোৱাৰ অতি কমেও মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব 4/3 কেনেকৈ উলিয়ালো প্ৰথম আমি গুটিকিটা ফলাফল উলিয়াই ললো তাৰ পিছত চালো যে এই ফলাফল কিটা কোন কিটাত অতি কমেও এটা মুণ্ড আছে আমি দেখিলো প্ৰথমটোত আছে সেকেন্ডটোত আছে তৃতীয়টোত আছে মানে চাৰিটা ফলাফলৰ ভিতৰত তিনটা ফলাফলে কি হৈছে অতি কমেও এটা মুণ্ড আছে হয়নে তাৰ মানে কি অতি কমেও এটা মুণ্ড পোৱাৰ যেটো ঘটনা সেই ঘটনাটো সমৰ্থন কৰি তিনটা ফলাফল আছে গতিকে সেই আমি 3/4 কৰি পেলাই আমাৰ যেটো সম্ভাৱিতা হেতু নিৰ্ণয় কৰিলো ঠিক আছে ওকে আমি নেক্সট প্ৰশ্নলৈ আগবাহু নেক্সট প্ৰশ্নত কি সুধিছে চাওঁ এতিয়া তোমালোকৰ 2024 চনত সুধিছে এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব ওকে এটা যদি চোৱা লুডু গুটি এটাত সম্ভাৱিতা ফলাফলবোৰ কি থাকে 1 থাকে 2 থাকে 3 থাকিলে 4 5 আৰু 6 থাকিলে হয়নে এটা কৈছে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা এটা দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ যেটো ঘটনা হেতুৰ সাপেক্ষে কেটা ফলাফল আছে চাওঁ দুইতকৈ ডাঙৰ মৌলিক সংখ্যা কি আছে চাওঁ যদি চাওঁ 3 টো আছে আৰু 5 টো আছে মানে দুটা এনেকুৱা মৌলিক সংখ্যা দুইতকৈ ডাঙৰ মৌলিক সংখ্যা আছে আৰু এই দুটাই ফলাফলে কি কৰি আছে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ ঘটনাটো সমৰ্থন কৰি আছে মানে আমি যদি লুডু গুটিটো মাৰি দিম এই দুটা সংখ্যাই যদি আহে তেতিয়াহে তোমালোকৰ এই দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ ঘটনাটো ঘটিব গম পাইছানে মানে এই ঘটনাটো সমৰ্থন কৰি দুটা আমাৰ ফলাফল আছে 3 আৰু 5 গতিকে দুটা ফলাফল যেহেতু তাৰ সাপেক্ষে আছে গতিকে ওপৰত 2 লিখিলো মুঠ ফলাফলৰ সংখ্যা আছে 6টা গতিকে 6 লিখিলো আৰু এটো আমাৰ কটাকটি গৈ কি হৈ যায় 1/3 হৈ যাব হলে 1/3 হৈ যাব আনসাৰ গতিকে অপচন ডি টো শুদ্ধ হ'ব সো 2024 টো দেখিছা তোমালোকে এতিয়ালৈকে যিমান চাই আহিছা একেবাৰে ইজি অংক কেইটামান দি থৈ দিয়ে তোমালোকৰ এটো চেপ্টাৰৰ পৰা আৰু ইজি দি থৈ দিয়ে মানে এটো চেপ্টাৰ ইজি হয় তোমালোকৰ গম পাইছানে বেলেগ একো টান নাথাকে এই বস্তুটোৱে থাকে ঘটনাটো সমৰ্থন কৰি কেটা ফলাফল আছে বাই মুঠ ফলাফলৰ সংখ্যাটো উলিয়াব লাগে হলনে সো হেতু কৰিয়ে তোমালোকে ধুনীয়াকৈ এটো চেপ্টাৰৰ পৰা নম্বৰটো উঠাই ল'ব পাৰা সো কোনো কাৰণত মিছ নকৰিবা দেই এটো চেপ্টাৰ ধুনীয়াকৈ যিখিনি বেসিক বস্তু আছে মই এটা কথা কওঁ তোমালোকে যদি এটো চেপ্টাৰৰ সাৰাংশটো পঢ়া শেষৰ যোনটো সাৰাংশ থাকে সেই বস্তু কিটাও যদি পঢ়ি যদি অংক কেটামান চাই যোৱা ইজিলি এই চেপ্টাৰটো বা ধুনীয়াকৈ অংক কৰিব পাৰিবা তোমালোকে বুজি পাইছানে গতিকে চিন্তা কৰিবলগীয়া একো নাই সো এটো এতিয়া আমি কেনেকৈ কৰিম প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো 8 ৰ বিভাজ্য হোৱাৰ সম্ভাৱিতা কিমান এটা প্ৰথম এশটা সংখ্যা বুলি কৈছে প্ৰথম এশটা স্বাভাৱিক সংখ্যা মানে 1 ৰ পৰা একেবাৰে 100 লৈকে
হয়নে প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ কথা কৈছে গতিকে প্ৰথম এশটা স্বাভাৱিক সংখ্যা মানে কি আমাৰ মুঠ ফলাফলৰ সংখ্যা কিমান হৈ আছে 100 হৈ আছে ওকে 100 হৈ আছে মুঠ ফলাফলৰ সংখ্যা এতিয়া কৈছে 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল মানে সেই সংখ্যাটো যিটো ল'বা সেইটো 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা খুদিছে মানে সেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব লাগিব তাৰ মিনিংটো হ'ল কি 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ব উলিয়াবলৈ মানে 8ৰে বিভাজ্য হোৱা ঘটনাটোৰ আমি সাপেক্ষে কিমানটা ফলাফল আছে চাব লাগিব তাৰ মিনিংটো হৈছে এই প্ৰথম এশটা তোমালোকৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত 8ৰে বিভাজ্য সংখ্যা কিমান আছে সেইটো আমি চাব লাগিব আৰু সেইটো উলিয়াবলৈ একেবাৰে ইজি ফৰ্মুলাটো তোমালোকে ইউজ কৰিব পাৰা সেইটো হৈছে প্ৰথম এশটা বুলি কৈছে নহয় সেই এশক তোমালোকে 8ৰে হৰণ কৰি দিয়া ওকে সিম্পল প্ৰথম এশক তোমালোকে 8ৰে হৰণ কৰি দিয়া সো এশক যদি 8ৰে হৰণ কৰি দিয়া তাৰ পিছত কি কৰিবা এশক বা 8ৰে হৰণ কৰিলে কিমান হ'ব 8 গুণ 8 আহিব মানে 20 থাকিব 8 দুগুণ 16 হ'ব তাৰ মানে আমাৰ 8 দুগুণ 16 হৈ গ'ল হলনে আমি যদি 8ৰে এশক হৰণ কৰিবলৈ যাওঁ 8 গুণ 8 আহিব তাৰ পিছত 2 থাকিলে 20 হ'ল 8 দুগুণ 16 হৈ গ'ল মানে 4 থাকিব পইণ্ট আহিব আৰু 0 হৈ যাব 8 5 গুণ 40 মানে 12.5 আহিব এতিয়া এই যে 12.5 আহিছে আমি কি কৰিম 12.5 তকে জাস্ট সৰু যোনটো তোমালোকৰ কি বুলি কয় অখণ্ড সংখ্যা থাকিব মানে 12টো সেইটো আমি ল'ম আৰু সেই 12টোৱে হৈছে এই 8ৰে বিভাজ্য হোৱাৰ সংখ্যা 8ৰে বিভাজ্য হোৱা প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ ভিতৰত থকা সংখ্যা ওকে 8ৰে কিমানটা বিভাজ্য হয় সেইটো হৈছে 12টা ওকে তো তোমালোকে যদি কৰিবলৈ যোৱা তোমালোকে নিজে চাব পাৰা 8 গুণ 8 হ'ব হয়নে 8 দুগুণ 16 হ'ব 8 3 গুণ 24 হ'ব 8 4 গুণ 32 হ'ব 8 5 গুণ 32 হ'ব 8 5 গুণ 40 হ'ব 8 6 গুণ 48 হ'ব হয়নে 8 7 গুণ কিমান হ'ব 56 হ'ব 8 8 গুণ 64 হ'ব হয়নে 8 9 গুণ 72 হ'ব 8 10 গুণ 80 হ'ব 8 11 গুণ 88 হ'ব 8 12 গুণ 96 হ'ব হয়নে তাৰপিছত কৰিলে 100তকে বেছি হৈ যাব তাৰ মানে কি 1 2 3 4 5 6 7 8 9 10 11 12টা আছে গতিকে 8ৰে বিভাজ্য সংখ্যা প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ ভিতৰত 12টা আছে তাৰ মিনিংটো হৈছে কি এই 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা যিটো সংখ্যা তোমালোকে স্বাভাৱিক সংখ্যাটো ল'বা তাৰ 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতাটো কি হৈছে সেই আমি কি কৰিম 12ক এশৰে হৰণ কৰিম এতিয়া 12ক এশৰে হৰণ কৰি দিলে সিম্পল তোমালোকৰ এইটোত অবভিয়াছলি 4ৰে হৰণ যাব 4ৰে এশক 25 বাৰ যাব হয়নে 4ৰে 12ক 3 বাৰ যাব মানে 25 ভাগৰ 3 হ'ব তোমালোকৰ আনসাৰটো অপচন এ টো শুদ্ধ হ'ব ঠিক আছে সো এইটো 2024ৰ এটা কুৱেশ্যন এনেকুৱা এটা কুৱেশ্যন তোমালোকৰ দিবই দেই 8ৰে বিভাজ্য হোৱা বা 7ৰে বিভাজ্য বুলি কৈ দিব নহলে 5ৰে বিভাজ্য 6ৰে বিভাজ্য যিকোনো দি দিব পাৰে গতিকে হেতু হেনকা অংকবোৰ প্ৰেক্টিস কৰি যাবা ঠিক আছে আমি নেক্সটলৈ যদি যাও নেক্সটত কি সুধিছে আকৌ সুধিছে 2024 চনত দেখিছানে যে কোনো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে কোনটো তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে অলৰেডি এনেকুৱা অংক আমি পঢ়ি আহিছো সো ঘটনাৰ সম্ভাৱিতাবোৰ সদায় কি হয় সদায় 0 আৰু 1 ৰ মাজত থাকে মানে 0 ৰ সমান হ'ব পাৰিব কিন্তু 0 তকে সৰু হ'ব নোৱাৰিব কিন্তু 1 এপিনে আকৌ 1 ৰ সমান হ'ব পাৰিব কিন্তু 1 তকে ডাঙৰ হ'ব নোৱাৰিব গম পাইছানে 0 তকে সৰু হ'ব নোৱাৰিব 1 তকে ডাঙৰ হ'ব নোৱাৰিব এতিয়া প্ৰথমটো যদি চোৱা এটো ঠিকে আছে এটো সম্ভাৱিতা হ'ব পাৰে হয়নে এটো সম্ভাৱিতা হ'ব পাৰে এটো সম্ভাৱিতা হ'ব নোৱাৰে কিহৰ কাৰণে কাৰণ এটো 1 তকে ডাঙৰ হৈ আছে এটো যদি কৰিবলৈ যোৱা এটো সম্ভাৱিতা হ'ব পাৰে কিহৰ কাৰণে কাৰণ এটো 1 তকে সৰু সংখ্যা এটা আহিব গতিকে আমি চাবলৈ যদি যাওঁ এটো 1 তকে ডাঙৰ হৈ আছে তাৰ মানে এটো সম্ভাৱিতা হ'ব নোৱাৰে গতিকে আমাৰ অপচন সি টো শুদ্ধ হ'ব ঠিক আছে 45 নম্বৰ কুৱেশ্যনৰ অপচন সি টো শুদ্ধ হ'ব ঠিক আছে